নমস্কাৰ বন্ধুসকল, প্ৰথমতে আপোনালোকে এই ফটোকেইখন চাওক। ইয়াৰ এখনো ফটো মই নিজেই ফটো উঠা নাই, এয়া দেখাত বহুত প্ৰফেশ্যনেল ফটো যেন লাগিছে। এই সকলো ফটো জেমিনি AI দি বনোৱা হৈছে। মই জাষ্ট নিজৰ ফটো এখন আপলোড কৰিছোঁ আৰু তাৰপিছত মোক এনেকুৱা ফটো জেমিনিয়ে বনাই দিছে। আপোনালোকে এনেকৈ বনাব পাৰিব। গোটেই প্ৰচেছটো চাই থাকক, মই দেখাই দি আছোঁ। ফাৰ্ষ্টতে আমি প্লে ষ্ট'ৰত যাম। প্লে ষ্ট'ৰত চাৰ্চ কৰিম জেমিনি AI বুলি। তো মোৰ তাত আছে অলৰেডি, এইটো কাৰণে ইনষ্টল বুলি অহা নাই। আপোনালোকৰ তাত ইনষ্টল বুলি আহিব, আপোনালোকে ইনষ্টল কৰি ল'ব। ইনষ্টল কৰি অ'পেন কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। ইয়াত আমি কি কৰিম, নিজৰ ফটো এখন আপলোড কৰিম, তাৰপিছত এটা প্ৰম্পট দিম আৰু তাৰপিছত এনেকুৱা প্ৰফেশ্যনেল ফটো আমি পাই যাম। তো মই প্ৰথমতে নিজৰ ফটো এখন আপলোড কৰি লওঁ। মনত ৰাখিব যাতে ফেচটো ক্লিয়াৰ হয়, নহ'লে ফেচখন আপোনালোকৰ ইমেজ জেনেৰেট হওঁতে ফেচটো বেলেগ হৈ যাব নহ'লে। তো মই এখন ফটো আপলোড কৰিলোঁ মোৰ। তো ইয়াত প্ৰম্পট দিব লাগিব। প্ৰম্পটকেইটা মই আপোনালোকক দি দিম, কপি কৰি ল'ব। মই শ্বৰ্ট প্ৰম্পট কেইটামানো দিম। এতিয়াই কৈ দিছোঁ যে শ্বৰ্ট প্ৰম্পট যোনকেইটা সেইকেইটা ডাইৰেক্ট ইউজ নকৰিব। প্ৰথমতে এনেকুৱা লং প্ৰম্পট এটা দুটা ইউজ কৰি ল'ব, নহ'লে ডাইৰেক্ট শ্বৰ্ট প্ৰম্পট দিলে জেমিনিয়ে বুজি নাপাব আপোনালোকে কি ক'ব বিচাৰিছে। তো এখন দুখন ফটো জেনেৰেট হোৱাৰ পিছত শ্বৰ্ট প্ৰম্পট দিলে আপোনালোকে এজ ইট ইজ ভাল ৰিজাল্ট পাব। তো মই প্ৰম্পটটো দিলোঁ। তো কেইছেকেণ্ডমানৰ ভিতৰতে ইমেজ জেনেৰেট হৈ আহি যাব। এইখন চাওক, কি ধুনীয়া, মানে ফটো ফেচটো একুৰেট। মই আছিলোঁ কেনেকুৱা ফটো বনাই দিছে। এখন হৈছে ফাৰ্ষ্ট ফটো। নেক্সট আৰু এখন ফটো মই বনাই দেখাই দি আছোঁ। ইয়াৰ পৰা আপোনালোকে ক্ৰপ কৰি ল'লে ইয়াত যোনটো ৱাটাৰমাৰ্ক দেখি আছে এইটো নাইকিয়া হৈ যাব। তো অলপ জুম কৰি এনেকৈ কাটি দিলেই হ'ল ক্ৰপ কৰি। তো নেক্সট মই আৰু এখন ফটো বনাই দেখাই দি আছোঁ। ছেইম, মই নিজৰ ফটোখন ছেইম ফটো আপলোড কৰিম। আপোনালোকে বেলেগ বেলেগ ফটো আপলোড কৰি চাব। আপলোড কৰিলোঁ ফটোখন। প্ৰম্পট এটা পেষ্ট কৰিম এইটো। আকৌ কেইছেকেণ্ডমান ল'ব, কেইছেকেণ্ডমানৰ পাছতে জেনেৰেট হৈ আহি যাব ফটো। এইখন ফেচ একুৰেট। এনেকুৱা ফটো এনেই আমি নৰ্মেলি এডিট কৰিব গ'লে আপোনালোকৰ ঘণ্টা ধৰি সময় যাব, আৰু কিন্তু এনেকুৱা পাৰফেক্ট ফটো নাপাব। এটা ক্লিকতে ধুনীয়া এনেকুৱা এডিট হৈ আহি যায় ফটো। নেক্সট বেলেগ এটা প্ৰম্পট মই দিছোঁ। কেইছেকেণ্ডমান ৰখিব, ধুনীয়াকৈ আকৌ বেলেগ এখন ফটো ওলাই আহিব। এইখন চব এনেকুৱা লাগে DSLRত উঠা ফটো। চব বেকগ্ৰাউণ্ড ধুনীয়া ব্লাৰ হৈ আহে, ফেচ একুৰেট হৈ থাকে। তো আপোনালোকে প্ৰম্পটখিনি বেলেগ বেলেগকৈ ট্ৰাই কৰি চাব, এনেকুৱা ফটো আপোনালোকেও জেনেৰেট কৰিব পাৰিব। নেক্সট আৰু এখন ফটো মই জেনেৰেট কৰি দেখাই দি আছোঁ। এইটো প্ৰম্পটটো কপি কৰিলোঁ, ইয়াত এই প্ৰম্পটটো পেষ্ট কৰি দিম। এইখন চাওক, কি ধুনীয়া ফটো কফি শ্বপ এটাত। কোনোবা ৰেষ্টুৰেণ্টত বহি আছোঁ এনেকৈ একদম ধুনীয়াকৈ কফি সতি মোবাইল লৈ। এখন কোনোবাই ক'ব পাৰিব নেকি এখন AI এডিটেড ফটো বুলি? একদম অৰিজিনেল, মানে একদম অৰিজিনেল লুক। এনেকুৱা ফটো আপোনালোকেও বনাই পেলাই ছ'চিয়েল মিডিয়াত আপলোড কৰিব পাৰিব। এইটো ভিডিঅ'ত বিশেষ বেছি ক'বলগীয়া একো নাই, কাৰণ এনেই কৈ সময় নষ্ট কৰি লাভ নাই। ইনষ্টল কৰিব জেমিনি এপটো। জেমিনি এপটো ইনষ্টল কৰাৰ পিছত অ'পেন কৰিব। অ'পেন কৰি প্লাছ আইকনডালত ক্লিক কৰি ইয়াৰ পৰা গেলাৰীৰ পৰা ফটো এখন আপলোড কৰি ল'ব। তাৰপিছত আপলোড কৰি যোনকেইটা প্ৰম্পট দিব লাগে, তো এতিয়া মেইন বস্তুটো হৈছে প্ৰম্পট। তো এই প্ৰম্পট মই যোনখিনি প্ৰম্পট দিছোঁ তাৰ বাহিৰেও মই বহুতখিনি প্ৰম্পট আপোনালোকক টেলিগ্ৰামত দি দিম। এইটো হৈছে মোৰ টেলিগ্ৰাম চেনেল। তো ইয়াৰ লিংকটো মই আপোনালোকক ডেছক্ৰিপশ্যনতো দিম। মোৰ চেনেলতো লিংক কৰা আছে। তো ইয়াত গ'লে আপোনালোকে চব প্ৰম্পট পাই যাব। আপোনালোকে কপি কৰিব আৰু এনেকুৱা ফটো জেনেৰেট কৰিব পাৰিব। আজিলৈ মানে ধন্যবাদ।